নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 30 তাৰিখ। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এইমতে দিব লৈছোঁ প্ৰথমটো খবৰ। এটা ব্ৰেকিং নিউজ। ভয়ংকৰ দুৰ্ঘটনাত পতিত বিমান, 21 জন যাত্ৰী কঢ়িয়াই নিয়া বিমানত শুকাব ঘটনা। উৰণৰ কিছু সময় পিছতেই দুৰ্ঘটনাগ্ৰস্ত বিমানখন ঘটনাস্থলীত হোৱা দোৱা লাগিছে। বিমানখনত আছিল ভাৰতীয় যাত্ৰীও। দিব লৈছে এটা ব্ৰেকিং নিউজ। পুনৰ বিশ্ব জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমান দুৰ্ঘটনাত কমেও 20 জনকৈ লোকৰ কৰুণ মৃত্যু হয়। মৃতকৰ ভিতৰত আছে এজন ভাৰতীয় বিমান যাত্ৰীও। ভয়ংকৰ দুৰ্ঘটনাত চূৰ্ণ বিচূৰ্ণ হৈ পৰিল বিমানখন। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ক্ৰু মেম্বাৰ সহ আছিল 21 জনকৈ যাত্ৰী। উৰণৰ কিছু সময় পিছতেই বিমানখন দুৰ্ঘটনাত পতিত হয়। তৈলক্ষেত্ৰৰ কৰ্মচাৰীক কঢ়িয়াই নিয়া হৈছিল বিমানখনেৰে। এটা কাৰিকৰী বিজুতিৰ ফলত বিমানখন দুৰ্ঘটনাত পতিতৰ সন্দেহ কৰা হয়। দক্ষিণ ছুডানত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাটো। বিমান দুৰ্ঘটনাত মৃতকৰ ভিতৰত আছে এজন ভাৰতীয় আৰু 2 জন চীনৰ নাগৰিকো আছে। পুনৰ বিশ্ব জোকাৰি গ'ল এই ভয়ংকৰ বিমান দুৰ্ঘটনাটোৱে। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। মহাকুম্ভ মেলাত পথপৃষ্ঠৰ ঘটনাৰ মৃত্যুৰ কিৰিলি। এটা পথপৃষ্ঠৰ ঘটনাত এই পৰ্যন্ত 40 জনকৈ ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে 100ৰো অধিক আহত হোৱাৰ খবৰ আহি পৰিছে। কৰুণ ঘটনাত নিখোজ অসমৰো ভক্ত আছে, কিন্তু চৰকাৰী তথ্যমতে মৃত্যু হোৱা লোকৰ সংখ্যা 30 জনহে বুলি কৈছে। আৰু দিব লৈছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো। মহাকুম্ভ মেলাত হোৱা পথপৃষ্ঠৰ ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি। পথপৃষ্ঠ হৈ এই পৰ্যন্ত 40 জনকৈ ভক্তৰ মৃত্যুৰ খবৰ আহি পৰিছে, কিন্তু চৰকাৰী তথ্যমতে 30 জন ভক্তৰহে মৃত্যু ঘটিছে। ঘটনাত আহত 100ৰো অধিক ভক্ত হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে। মহাকুম্ভলৈ গৈ সন্ধানহীন হৈ পৰিছে অসমৰো ভক্ত। তিনিচুকীয়াৰ 62 বছৰীয়া ওম শংকৰ মাহাতো সন্ধানহীন হৈ আছে। ওম শংকৰ সন্ধানহীনক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়াল লোকজনৰ সন্দেহ পালে এই নম্বৰ দুটাত আপোনালোকে জনাব পাৰিব। নম্বৰ দুটা হৈছে 9954367469, আনটো হৈছে 9127248586। মৌনী অমাৱস্যাৰ অমৃত স্নানৰ সমবেতত হৈছিল লাখ লাখ ভক্তৰ। ত্ৰিবেণী সংগমত লাখ লাখ ভক্তৰ ভিৰৰ মাজতেই ঘটিল এই অঘটন। মহাকুম্ভ মেলাত হোৱা পথপৃষ্ঠৰ ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি। পথপৃষ্ঠ হৈ এই পৰ্যন্ত 40 জনকৈ ভক্তৰ মৃত্যুৰ খবৰ আহি পৰিছে। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। ভয়ংকৰ পথ দুৰ্ঘটনাত 9 জন ভাৰতীয়ৰ সৈতে কৰুণ ঘটনা। ছৌদি আৰবত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহি পৰিছে। দিব লৈছে এটা ব্ৰেকিং নিউজ। ভয়ংকৰ পথ দুৰ্ঘটনাত 9 জন ভাৰতীয়ৰ কৰুণ মৃত্যু হয়। ছৌদি আৰবত গাৰ নোম শিয়ৰি উঠা এটা ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত 4চকীয়া বাহন। দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহি পৰিছে। ঘটনাক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা শোক প্ৰকাশ কৰে। হতাহত লোকৰ পৰিয়ালৰে যোগাযোগ স্থাপন কৰিছে ভাৰতীয়ৰ দূতাবাসে। মুকলি কৰিছে এতিয়া হেল্পলাইন নম্বৰ। ছৌদি জেদ্দা চহৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। ভয়ংকৰ পথ দুৰ্ঘটনাত 9 জন ভাৰতীয়ৰ কৰুণ মৃত্যু হয়। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। আপুনিও লাভ কৰিব এতিয়া বিনামূলীয়া চাউল। 1 গ্ৰামো চাউল কমকৈ দিব নোৱাৰিব সুলভ মূল্যৰ দোকানীয়ে। 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব বিনামূলীয়া চাউল। চাউল কমকৈ পালে অভিযোগ দিবলৈ পাৰিব। লিখি ৰাখক এই দুটা নম্বৰ। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মাজত মাত্ৰ 2টা দিন। 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব বিনামূলীয়া চাউল। সুলভ মূল্যৰ দোকানীৰ বাবেও জাৰি কৰিলে কেইবাটাও নিৰ্দেশনা। দোকানী আৰু হিতাধিকাৰীয়ে মানিব লাগিব 6টা নিয়ম। অন্তদয়া অন্ন যোজনাৰ পৰিয়ালে পাব 35 কেজিকৈ চাউল আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতি সদস্যই লাভ কৰিব 5 কেজি চাউল। 1 তাৰিখৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। এইকেইটা দিনত দিনজোৰাকৈ খোলা ৰাখিব লাগিব দোকান।
1 গ্ৰাম চাউলো হিতাধিকাৰীৰ পৰা কাটি ৰাখিব নোৱাৰিব দোকানীয়ে। হিতাধিকাৰীক প্ৰদান কৰিব লাগিব ই-প'ছ মেচিনৰ ৰচিদ। এটা সঠিক পৰিমাণৰ চাউল নাপালে হিতাধিকাৰীয়ে দিব পাৰিব অভিযোগ। ডায়েল কৰক 180034536111 নম্বৰত আৰু আনটো নম্বৰ হৈছে 1967 নম্বৰটোতো দিব পাৰিব অভিযোগ। আৰু দিব লৈছে মুহূৰ্তত পৰৱৰ্তী খবৰ। ৰাজমহলক কেন্দ্ৰ কৰি উত্তাল এতিয়া দিল্লীৰ ৰাজনীতি। কেজৰিৱালক মুকলি সমৰ্থন দিয়াৰ পিছতেই দিল্লীত বিজেপিয়ে ক'লে মিনি বাংলাদেশৰ পৰা সাংসদ হৈছিল আজমল, সেইবাবে আজমলৰ সমৰ্থন বিচাৰিছে অৰবিন্দ কেজৰিৱালে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মৌলানা বদৰুদ্দিন আজমলক লৈ উত্তাল দিল্লীৰ ৰাজনীতি। দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত কেজৰিৱাললৈ মুকলি সমৰ্থন আজমলৰ। দিল্লীবাসীক ধৰ্ম নিৰপেক্ষৰ আপক ভোট দিবলৈ আহ্বান আজমলৰ। কেজৰিৱালৰ কামে উপকৃত কৰিছে জনতাক। এই দাবীৰ পিছতেই জাঙুৰ খাই উঠিছে বিজেপি। অবৈধ বাংলাদেশীৰ সমৰ্থিত দল AIDUF, সেই AIDUFৰ আজমলে আপক সমৰ্থন কৰা কথাই বুজায়। মিনি বাংলাদেশৰ দৰে ঠাইৰ পৰা সাংসদ হৈছিল আজমল। এটা বাংলাদেশীৰ ভোটেৰে নিৰ্বাচন জিকিব বিচাৰিছে আম আদমি পাৰ্টীয়ে, সেইবাবে আজমলৰ সমৰ্থন বিচাৰিছে অৰবিন্দ কেজৰিৱালে।